নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ এটা বিশেষ নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই নটিফিকেশ্যনটোৰ জৰিয়তে অসমৰ বিভিন্ন নিবনুৱা আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। আজি মই সেই ভাল খবৰটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অসমৰ এটা বিশেষ বিভাগ হস্ততাঁত আৰু বস্ত্ৰশিল্প। সেই হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ এটা এবছৰীয়া পাঠ্যক্ৰম, হস্ততাঁত বোৱাৰ এবছৰীয়া পাঠ্যক্ৰম। এই পাঠ্যক্ৰমটোৰ কাৰণে আপোনালোকৰ এডমিশ্যন কৰিবৰ কাৰণে এটা নটিফিকেশ্যন আহিছে। গতিকে আপোনালোকে এই নটিফিকেশ্যনটোৰ বিষয়ে সবিশেষ জানিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ পৰা প্ৰকাশিত এটা নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই নটিফিকেশ্যনটোৰ জৰিয়তে অসম চৰকাৰে শিক্ষাৰ্থী বা নিবনুৱাসকললৈ এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। সেই ব্যৱস্থাটোৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। 2025-26 বৰ্ষৰ বাবে হস্ততাঁত বস্ত্ৰশিল্পৰ সঞ্চালকালয়ৰ অধীনত আপোনালোকৰ বাবে বোৱনৰ এবছৰীয়া পাঠ্যক্ৰম, হস্ততাঁত বোৱনৰ এবছৰীয়া পাঠ্যক্ৰমৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। এইটো আপোনালোকে দেখিছে, হস্ততাঁত বোৱনৰ এবছৰীয়া পাঠ্যক্ৰমৰ বাবে আগ্ৰহী ব্যক্তিৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। গতিকে এই আবেদন পত্ৰ পূৰণৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ক্লাছ 8 পাছ হ'ব লাগিব, অৰ্থাৎ অষ্টম শ্ৰেণীৰ উত্তীৰ্ণ আপোনালোক হ'ব লাগিব। যদি আপোনালোক অষ্টম শ্ৰেণী উত্তীৰ্ণ তেনেহ'লে এই পাঠ্যক্ৰমৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো এটা বৰ মূল্যৱান কোৰ্ছ হয়। গতিকে আপোনালোকে এই কোৰ্ছটো কমপ্লিট কৰাৰ পাছত আপোনালোকে ব্যক্তিগত খণ্ড হওক বা চৰকাৰী খণ্ডত বিভিন্ন কামৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ সুবিধাও লাভ কৰিব পাৰিব। মই আজি এই কথাখিনিকে আপোনালোকক জনাম যে ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সীমাটো 15 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। 1/1/2025লৈকে আপোনালোকৰ বয়সটো 15 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা আপোনালোকৰ অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আৰু ইয়াতে দিয়া আছে সংৰক্ষণ আছে আপোনালোকৰ, অৰ্থাৎ ৰিজাৰ্ভেশ্যন আছে। ৰিজাৰ্ভেশ্যন অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি, সবিশেষ PWD অৰ্থাৎ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ কাৰণে, আৰু মহিলাসকলৰ কাৰণে বা EWSৰ কাৰণে, দুৰ্বল আৰ্থিকভাৱে যিসকল দুৰ্বল, ইকনমিকেলি উইক কেণ্ডিডেটসকলৰ কাৰণেও আসন সংৰক্ষণ ব্যৱস্থা ইয়াতে ৰখা হৈছে। আৰু ইয়াতে এই পাঠ্যক্ৰমত আপোনালোকৰ এটা জলপানী আছে। এইটো কথাও মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। পাঠ্যক্ৰমৰ সময়ছোৱাত সন্তোষজনক উপস্থিতি আৰু পৰিদৰ্শকৰ ভিত্তিত প্ৰাৰ্থীৰ প্ৰতিমাহে 1500 টকাকৈ জলপানী প্ৰদান কৰা হ'ব। আৰু এইটো কথা আপোনালোকে চাই ল'ব, আপোনালোকে কোৰ্ছ কৰি থাকোঁতেও আপোনালোকে এইটো 1500 টকাকৈ জলপানী লাভ কৰিব। অৰ্থাৎ আপোনালোকে ইয়াতে কোনো ধৰণৰ পইচা দি আপোনালোকে এডমিশ্যন কৰিব নালাগে। এইটো আছাম গভৰ্ণমেণ্টৰ এটা কোৰ্ছ হয়। গতিকে আপোনালোকে ইয়াত পঢ়িলেও যদি ভালকৈ আপোনালোকে ভাল পাৰদৰ্শিতা দেখাব পাৰে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 1500 টকা লাভ কৰিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ 24 জানুৱাৰীৰ পৰা ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 24 তাৰিখৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 24ৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে হ'ব। গতিকে আপোনালোকে আবেদন কৰিবলৈ হ'লে এইটো যিটো অফিচিয়েল ৱেবছাইট দেখিছে, এই ৱেবছাইটত আপোনালোকে গৈ আবেদন কৰিব লাগিব। আৰু ইয়াৰ এই বিজ্ঞাপনটো যদি আপোনালোকে বিচাৰে তেনেহ'লে হস্ততাঁত বস্ত্ৰশিল্পৰ অসম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতো গৈ আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ জানিব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম।
এইখিনি আছিলে বিজ্ঞাপনটো আজি। আৰু বিজ্ঞাপনটো যদি আপোনালোকে ইংলিছটো চাব বিচাৰে মই ইংলিছটো আপোনালোকক দেখাই দিছোঁ। এডমিশ্যন ন'টিছ আপোনালোকে এইটো নিশ্চয় দেখা পাইছে। কোৱালিফিকেশ্যন আপোনালোকৰ এইটো দেখিছে ক্লাছ 8 পাছ লাগে। এজটো আপোনাৰ 15 to 25 ইয়াৰ্ছ 1/1/2025লৈকে। আৰু ইয়াৰ কাৰণে এজৰ ৰিলেক্সেশ্যনটো আপোনালোকে SC ST OBC আৰু MOBC এইসকলৰ কাৰণে গভৰ্ণমেণ্ট যিটো গভৰ্ণমেণ্ট ৰুল মতে আপোনালোকে ৰিজাৰ্ভেশ্যনটো পাব। আৰু ৰিজাৰ্ভেশ্যন কেটেগৰীত আপোনালোকে যিমানখিনি ছিট পাবলগীয়া থাকে ইয়াতে সেইখিনি ছিটো আপোনালোকে ইয়াতে পাই যাব। আৰু ইয়াৰ কাৰণে আপোনালোকে কোৰ্চ কৰি থকা সময়ত যদি ভাল ৰেছপন্স আপোনালোকৰ পৰা পোৱা যায় বা আপোনালোকে যদি উপস্থিতি ভাল থাকে তেনেহ'লে আপোনালোকক 1500 টকা ইয়াতে জলপানী দিয়া হ'ব বুলি উল্লেখ কৰা আছে। আপোনালোকে এইখিনি কথা চাই ল'ব। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে 24 জানুৱাৰী 2025 পৰা আৰম্ভ হ'ব অনলাইন আবেদন। আপোনালোকে 24 জানুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব। আৰু লাষ্ট ডেটটো ইয়াতে দিয়া হৈছে যে 15 ফেব্ৰুৱাৰীলৈকে আপোনালোকে কৰিব পাৰিব। গতিকে 24 পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদনটো কৰিব। তাৰপিছত আপোনালোকে এই কোৰ্চটো কৰিব পাৰিব। আজি বিজ্ঞাপনটো এইখিনিয়ে আছিলে। মই আপোনালোকক বিজ্ঞাপনটোৰ সবিশেষ জনালোঁ। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ সবিশেষ চাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।